শিৱসাগৰ বিধানসভা সমষ্টিটো যোৱাবাৰো সাংঘাতিক ধৰণে বানপানীত পৰিছিলে আৰু এইবাৰো পৰিছে। আমাৰ দিখৌ, ব্ৰহ্মপুত্ৰ আৰু দিচাং এই তিনিখনে আমাৰ সমষ্টিটোত সাংঘাতিক ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে আৰু দৰিকাখনৰ সমস্যাটোৰ কথা জানে। শিৱসাগৰ টাউনখনতো আজি বানপানী উঠিছে 9 নম্বৰ 10 নম্বৰ ৱাৰ্ডত। আমাৰ কোঁৱৰপুৰ মৌজাটোত উঠিছে। তাৰপাছত আমাৰ আটাইতকৈ বেছি ভাটি বনগাঁৱত উঠিছে ৰুদ্ৰসাগৰ পঞ্চায়ত। তাৰপাছত আপোনাৰ শান্তিপুৰ পঞ্চায়তত সাংঘাতিক ধৰণৰ বানপানী হৈছে আৰু বানপানী হৈ গ'ল ইতিমধ্যে দিচাং পঞ্চায়ত। এইকেইটা পঞ্চায়তত সাংঘাতিক ধৰণৰ বানপানী হৈছে। তো এইবাৰতো দিখৌ যিমান উঠিছে এইটো আনপ্ৰেচিডেণ্টেড, যোৱাবাৰতকৈ বেছি উঠি গ'ল। এইবাৰ সৰ্বকালৰ বেছিকৈ বোধহয় দিখৌ এইবাৰ পানী উঠিছে আৰু এতিয়াও ৱাটাৰ লেভেল কমা নাই, বাঢ়ি গৈ আছে। সেইকাৰণে এইটো অত্যন্ত ভয়াৱহ দিশ। মই অলপ আগতে ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক ভিডিঅ' কল কৰি গোটেই বস্তুখিনি দেখুৱালোঁ। অসমৰ মুখ্যমন্ত্ৰীলৈও ভিডিঅ'খিনি মই প্ৰেৰণ কৰিছোঁ আৰু ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰে কথা দিছে যে এই কেইদিনৰ ভিতৰতে তেখেত ইয়ালৈ আহিব আৰু আহি যিকেইটা মথাউৰি আমাৰ সবল কৰিবৰ কাৰণে নতুনকৈ বনোৱাৰ প্ৰয়োজন আছে সেইকেইটাৰ কাম কৰিব। আৰু ইতিমধ্যে আমাৰ বিমল বৰা ডাঙৰীয়াই কৈছে আমাৰ ৰিলিফৰ ব্যৱস্থা কৰা হৈছে, 3 দিনকৈ ৰিলিফৰ ব্যৱস্থা। কিন্তু এতিয়া আমাৰ প্ৰয়োজন আছে শিশু খাদ্য, পশু খাদ্য আৰু আশ্ৰয় দিবৰ কাৰণে হয় টিংপাত নহ'লে ত্ৰিপাল। ত্ৰিপালটোৰ ব্যৱস্থা সোনকালে যদি আমাৰ হৈ যায় তেতিয়াহ'লে হৈ যাব। বাকী আমাৰ ডিপাৰ্টমেণ্টকেইটাই ডিজাষ্টাৰ মেনেজমেণ্ট, ৱাটাৰ ৰিচোৰ্চ, PWD, PAC তেওঁলোকে খুব খৰতকীয়াকৈ কামবিলাক কৰি আছে। ৰাইজৰ সেৱাত সকলো নিয়োজিত হৈ আছে আৰু মন্ত্ৰী ডাঙৰীয়া আমাৰ বিমল বৰা ডাঙৰীয়া আমাৰ সমষ্টিটো আৰু আমাৰ জিলাখনত খবৰ ল'বলৈ অহাৰ কাৰণে মই ধন্যবাদ আৰু বিমলক মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ যে আমাৰ অতি বিপদৰ সময়খিনিত মন্ত্ৰী বিমল বৰা ডাঙৰীয়া মোৰ বন্ধু, আমাৰ সহপাঠী আমি একেলগত আমি একেলগতে আজি বানপানী এলেকা চাবলৈ পালোঁ।